আসসালামু আলাইকুম এভৰিৱান। আজি আমাৰ 2025ৰ প্ৰথমটো ক্লাছত সকলোকে স্বাগত জনাইছোঁ। আমাৰ আজিৰ যিটো বিষয় হৈছে সেইটো হৈছে চেপ্টাৰৰ নাম নীতিবিদ্যা, দৰ্শন, তৰ্কবিজ্ঞান আৰু দৰ্শন, লজিক এণ্ড ফিলচফি ছেকেণ্ড ইয়েৰৰ নীতিবিদ্যা চেপ্টাৰটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ টপিকটো হ'ব নৈতিক আৰু অনৈতিক ক্ৰিয়া। অৰ্থাৎ এতিয়া নীতিবিদ্যা কি আমি জানিব লাগিব, যিটো নেকি তোমালোকে অলৰেডি পাই আছা। নীতিবিদ্যা হৈছে মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান, যিটো বিজ্ঞানত মানুহৰ আচৰণ সম্পৰ্কে আলোচনা কৰা হয়। মানুহৰ যিবিলাক কাম ভাল বেয়া উচিত অনুচিত এইবিলাক চিন্তা কৰিব পৰা শক্তিৰ ধাৰা, তাৰপিছত যিটো আমি ভাল কাম সেইটো কৰোঁ, বেয়া কামক আমি পৰিহাৰ কৰোঁ, সেইবিলাক নীতিবিদ্যাৰ ভিতৰত পৰে। চ' এই নীতিবিদ্যাৰে দুটা ভাগ আছে, এটা হৈছে নৈতিক কৰ্ম, এটা হৈছে অনৈতিক কৰ্ম। নৈতিক কৰ্ম কোনবিলাক? যি ক্ৰিয়া শুদ্ধতা অশুদ্ধতা উচিত অনুচিত আদিৰ লগত জড়িত, তাক কি বুলি কোৱা হয়? নৈতিক কৰ্ম বুলি কোৱা হয়। আৰু এই ভাল বেয়া উচিত অনুচিত আজি জানি বুজি পেলাই যিটো আমি নিজৰ ইচ্ছাকৃতভাৱে কৰোঁ কাম, সেই কামক কি বুলি কোৱা হয়? ঐচ্ছিক কৰ্ম বুলি কোৱা হয়। যিবোৰ ক্ৰিয়াকৰ্তাই সজাগ হৈ, যিবোৰ ক্ৰিয়া অৰ্থাৎ যিবোৰ কৰ্ম কৰ্তাই অৰ্থাৎ আমি সজাগ হৈ একদম মাইণ্ডৰ দ্বাৰা একদম এক্টিভ, আমাৰ মাইণ্ড একদম পূৰা শ্বাৰ্প এক্টিভ হৈ পেলাই বুদ্ধিবৃত্তিৰ প্ৰয়োগৰ দ্বাৰা আমি একদম ভাবি চিন্তি পেলাই কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ যিটো কাম আমি ইচ্ছাকৃতভাৱে কৰোঁ, তাক কি বুলি কোৱা হয়? ঐচ্ছিক কৰ্ম বুলি কোৱা হয়। যেনেকৈ আমি ইচ্ছাকৃতভাৱে মোবাইল টিপোঁ আৰু ডেইলি টিপোঁ, হয়নে নাই? কোনোবাই মানা কৰিলেও আমি সেইবিলাক লুকাই চুকাই হ'লেও আমি মোবাইল ইউজ কৰোঁ ইচ্ছাকৃতভাৱে। আমি লিখা পঢ়া কৰোঁ ইচ্ছাকৃতভাৱে, আৰু সেইবোৰ বস্তু লাহে লাহে কিহত পৰিণত হয়? অভ্যাসত পৰিণত হয়। চ' সেইকাৰণে কৈছে অভ্যাস হৈছে ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই পৰিণতি। আৰু এটা হৈছে অভ্যাসজনিত ক্ৰিয়া আৰু ঐচ্ছিক ক্ৰিয়াক সেইভাৱে কি বুলি কোৱা হয়? নৈতিক ক্ৰিয়া বুলি কোৱা হয়। এতিয়া যদি নৈতিক ক্ৰিয়াৰ উদাহৰণ লিখিব আহে তেতিয়া আমি কি লিখিম? ঐচ্ছিক ক্ৰিয়া, যিটো আমি ইচ্ছাকৃতভাৱে কৰোঁ, আৰু এটা হৈছে অভ্যাসজনিত ক্ৰিয়া, যিটো বস্তু আমি এদিন দুদিন তিনিদিন চাৰিদিন কৰি লাহে লাহে কৰি গৈ থাকোঁ, আৰু লাহে লাহে সেইটো কি হৈ যায়? গৈ পেলাই অভ্যাসজনিত ক্ৰিয়ালৈ পৰিৱৰ্তিত হয়। হ'ল। এতিয়া আহিব নৈতিক ক্ৰিয়াৰ বিষয়বস্তু কি? এইটো পইণ্টত আৰু এটা কুৱেশ্যন হ'ব যে নৈতিক ক্ৰিয়াৰ বিষয়বস্তু বা নৈতিক বিচাৰৰ বিষয়বস্তু কি? ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়া যিহেতু নৈতিক ক্ৰিয়া, গতিকে এই দুয়ো প্ৰকাৰৰ ক্ৰিয়াই নৈতিক বিচাৰৰ বিষয়বস্তু। হ'ল। এইটো এটা কুৱেশ্যন আনচাৰ লিখিবা। তাৰপিছত আহিব অনৈতিক ক্ৰিয়া কি? অনৈতিক ক্ৰিয়া হৈছে সেইবোৰ যি ক্ৰিয়াৰ শুদ্ধ অশুদ্ধ উচিত অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি, সেইবিলাকক কি বুলি কোৱা হয়? অনৈতিক ক্ৰিয়া বুলি কোৱা হয়। যি কৰ্মৰ উচিত অনুচিত বিচাৰ কৰিব পাৰি সেইটো হৈছে নৈতিক কৰ্ম, আৰু যাৰ মানে উচিত অনুচিত ভাল বেয়া এইবোৰ যিটো আমি কৰিব নোৱাৰোঁ, এনেকুৱা কিছুমান কাম কৰোঁ, আমি কৰি পেলাওঁ, তাৰপিছত সেই মই ভাবিবই পৰা নাই এই বস্তুটো মোৰ কাৰণে ভাল আছিল নে বেয়া আছিলে, সেইবিলাকক অনৈতিক কৰ্ম বুলি কোৱা হয়। ঠিক আছে। অনৈতিক কৰ্মৰ অনৈচ্ছিক ক্ৰিয়াৰ অনৈতিক কৰ্মৰ ভিতৰত পৰে কৰ্তা অজ্ঞাত হাৰে বা বুদ্ধিবৃত্তিৰ প্ৰয়োগ নকৰাকৈ। কৰ্তাই যেতিয়া নিজৰ অজ্ঞাত হাৰে, আমি ছাডেনলি কিছুমান কাম কৰি পেলাওঁ, একদম বুদ্ধি চুদ্ধি নখটোৱা ছাডেনলি কিছুমান কাম আমাৰ দ্বাৰা হৈ যায়, ইম'চনেলি যেতিয়া আমি নিজৰ মাইণ্ডক ফ'ৰ্চ কৰি পেলাওঁ, তেতিয়া আমি কি কৰোঁ? নিজে বুদ্ধি নখটোৱাকৈ কিছুমান কাম কৰি পেলাওঁ নিজৰ অনিচ্ছাকৃতভাৱে, আৰু সেই কৰ্মকে কি বুলি কোৱা হয়? অনৈতিক ক্ৰিয়া বুলি কোৱা হয়। আৰু সেই অনৈতিক ক্ৰিয়াৰ কিছুমান উদাহৰণ ইয়াত আছে। এটা হৈছে নিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংগঠিত হোৱা কাম বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা অনৈতিক ঘটনা, যেনে ভূমিকম্প বানপানী ধুমুহা এইবিলাক ছাডেনলি হৈ যায়, এইবিলাক হৈছে অনৈতিক ক্ৰিয়াৰ এটা উদাহৰণ, যিটো আমাৰ কেতিয়াও বুদ্ধিবৃত্তিৰ দ্বাৰা নহয়। নাম্বাৰ 2, অনৈতিক ক্ৰিয়াৰ উদাহৰণৰ নাম্বাৰ 2 হৈছে ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণত। প্ৰাণীবিলাকে যিবিলাক কাম কৰে, যাৰ বুদ্ধিবৃত্তি নাই, জীৱ জন্তুবিলাক, সিহঁতে যিবিলাক কাম কৰে সেইবিলাক অনৈতিক কৰ্মত পৰে, কিয়নো সেইবিলাকে বুদ্ধিবৃত্তি ব্ৰেইন খটাব নোৱাৰে। চ' 3 নম্বৰটো হ'ব সৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক কৰ্ম কৰে, শিশুৱে জানি বুজি বা কোনো অভিপ্ৰায় লৈ কাম নকৰে, ইহঁতৰ যি মন যায় সি কৰি থাকে, দুখ পায়, পৰি যায়, জুইত হাত দি দিয়ে, কিছুমান বস্তু বেয়া বেয়া বস্তু খাই পেলাই গিলি পেলাই, চ' সিহঁতে একো ভাবি চিন্তি কাম নকৰে, যি মন যায় সেইবিলাকে কৰে। চ' শিশুৰ দ্বাৰা যিবিলাক কৰ্ম কৰা হয় সেইবিলাক হৈছে অনৈতিক কৰ্ম। সহজাত ক্ৰিয়া। এতিয়া এই সহজাত ক্ৰিয়া অনৈতিক কৰ্মৰে
ভিতৰত পৰে কিন্তু এক্সট্ৰা কৰিও এইবিলাক কুৱেশ্যন আহিব পাৰে যে সহজত ক্ৰিয়া কি প্ৰত্যাৱৰ্তী ক্ৰিয়া কি ভাৱজ ক্ৰিয়া কি এইবোৰ আহিব পাৰে চ' এইবোৰ পইণ্ট আমি ভালকৈ অলপ বহলাই শিকিম এতিয়া সহজাত ক্ৰিয়া হৈছে আমি যেতিয়া অনৈতিক কৰ্মৰ যেতিয়া ভাগ লিখিব বা উদাহৰণ লিখিব বিচাৰিম তেতিয়া আমি শ্বৰ্টকাট লিখি দিম যে সহজাত ক্ৰিয়া হৈছে এটা অনৈতিক ক্ৰিয়া প্ৰত্যাৱৰ্তী ক্ৰিয়া হৈছে এটা অনৈতিক ক্ৰিয়া কিন্তু লগতে আমি কিয় শিকিম উদাহৰণ কিয়নো এক্সট্ৰা কুৱেশ্যন আহিব পাৰে চ' সহজাত ক্ৰিয়া হৈছে এনে ক্ৰিয়া যি নেকি প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয় ইয়াত কোনো সজ্ঞান প্ৰচেষ্টা বা উদ্দেশ্যৰ স্পষ্ট ধাৰণা নাই মানুহতকৈ পশু পক্ষীৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছি যিবিলাক ক্ৰিয়া কোনো আমাৰ সজ্ঞানৰ দ্বাৰা বা এটা সুস্থ জ্ঞানৰ দ্বাৰা কৰা হয় সেইবিলাকক সহজাত ক্ৰিয়া বুলি কোৱা নহয় যিবিলাক নেকি পশু পক্ষী চৰাই চিৰিকটিৰ দ্বাৰা মানুহেও কৰে কিন্তু তাতকৈ বেছি পশু পক্ষীৰ দ্বাৰা যিবিলাক ক্ৰিয়া কৰা দেখা যায় সেইবিলাকক সহজাত ক্ৰিয়া বুলি কোৱা হয় প্ৰত্যাৱৰ্তী ক্ৰিয়া হৈছে এইবিলাক যে যেতিয়া আমাৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ এনেকুৱা এটা ক্ৰিয়া যেতিয়া নেকি ছাডেনলি এটা ছানলাইট বা কোনোবা টৰ্চ মাৰি দিয়ে তেনেকুৱা এটা লাইট আহি আমাৰ চকুত পৰি যায় বা কোনোবা এটা কিবা এটা বস্তু দলিয়াই দিলে আমাৰ চকুৰ ওচৰেদি গুচি গ'ল বা ক'ৰবাত আমি গৈ পেলাই আমাৰ মুখটো লাগি গ'ল ছাডেনলি এনেকুৱা জোঙা বস্তু আমাৰ চকুটো একদম ছাডেনলি মুদি যায় আমি নিজেও মুদিব নালাগে নিজে নিজে চকুটো মুদি যায় তাক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী ক্ৰিয়া বুলি কোৱা হয় আৰু এইটো এটা অনৈতিক ক্ৰিয়াৰ ভাগ ঠিক আছে ইয়াৰ সংজ্ঞাটো হ'ব যিবোৰ ক্ৰিয়া কোনো উদ্দীপকৰ সান্নিধ্যত সংবেদনশীল ইন্দ্ৰিয়ৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে প্ৰতিক্ৰিয়া সৃষ্টি হয় যিটো নেকি কিছুমান ঘটনা আমাৰ লগত হৈ গ'ল তাৰ লগে লগে সেই ক্ৰিয়াটো যিটো আমাৰ শৰীৰে কৰিলে সেইটো আমাক নজনাকৈ ছাডেনলি কৰি পেলালে সেইবিলাকক কি বুলি কোৱা হয় তেনেকুৱা প্ৰতিক্ৰিয়াক কোৱা হয় প্ৰত্যাৱৰ্তী ক্ৰিয়া ভাৱজ ক্ৰিয়া হৈছে এনেকুৱা এটা ক্ৰিয়া যিটো নেকি অনৈতিক ক্ৰিয়া এনে ক্ৰিয়াত মনত উদয় হোৱা ভাৱ বা ধাৰণাই অজ্ঞাতাৰে হঠাতে ক্ৰিয়াত পৰিণত হয় আমি মনে মনে কিছুমান বস্তু ভাবি থাকোঁ সেইটো বস্তু ছাডেনলি আমি কৈ দিওঁ হয়নে আমি নজনাকৈ মুখেদি ওলাই যায় আমি নজনাকৈ কেতিয়াবা কিছুমান কাম কৰি দিওঁ মনতে ভাবি থাকোঁ ছাডেনলি কৰি দিওঁ যে আমি কেতিয়াবা চাব যে ফুটবল খেল চাই থাকোঁতে বা ক্ৰিকেট খেল চাই থাকোঁতে বা কোনোবাই চিৰিয়েল চাই আছোঁ আমি মন গৈ আছে এইটোৱে কৰিছে এই কামটো এইটোৱে কৰিছে আমি লগৰটোক গুচাই দিওঁ মাৰ এইটো বা ফুটবল খেল চাই থাকোঁতে বলটো গলৰ ওচৰত দেখি অজ্ঞাতভাৱে দৰ্শকজনে কি কৰে লগত থকা মানুহজনক কি কৰে ভৰি মাৰি দিয়ে তেনেকুৱা কামক ভাৱজ ক্ৰিয়া বুলি কোৱা হয় তাৰপিছত নেক্সট পইণ্ট হৈছে অনৈতিক ক্ৰিয়াৰ সেইটো হৈছে বাধ্যবাধকতাৰ বশৱৰ্তী হৈ যিটো কাম কৰে কিছুমান মানুহে আমাক কয় ন এইটো কাম তোমাৰ কৰিবই লাগিব ইউ হেভ ন' অপশ্যন তোমাৰ এইটো কাম কৰিবই লাগিব আৰু এনেকুৱা পৰ্যায়ত আমি যিটো কাম কৰোঁ তাত আমাৰ কোনো স্বাধীনতা নাথাকে আমাৰ কোনো ফ্ৰীডম নাথাকে তেনেকুৱা কাম আমি মজবুৰি में जाके ही करना पड़ता है हम लोगों को तो वो होता है অনৈতিক ক্ৰিয়া বুজি পাইছা আৰু তাৰপিছত আহিব নেক্সট উন্মাদ বা বিকৃত মস্তিষ্কৰ লোকৰ ক্ৰিয়াক যেতিয়া মানুহৰ ব্ৰেইন ঠিকে নাথাকে তেনেকুৱা মানুহে কৰা কামক আমি কেতিয়াও নৈতিক কাম বুলি ক'ব নোৱাৰিম তেনেকুৱা মানুহৰ বিচাৰ কৰিব পৰা নৈতিক বিচাৰ ভাল বেয়া শুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা 100% নাথাকে সো এনেকুৱা ব্যক্তিৰ দ্বাৰা কৰা কৰ্মক অনৈতিক ক্ৰিয়া বুলি কোৱা হ'ল তো এই টপিকটো আমি আজি ইয়াতে সমাপ্ত কৰিলোঁ এতিয়া আমাৰ নেক্সট টপিক হ'ব ঐচ্ছিক ক্ৰিয়াৰ বিশ্লেষণ যিটো নেকি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানেই বাই বাই টেক কেয়াৰ